পূৰ্বে জুবিনে কালৈ লিখিছিল চিঠি। আমি পুনৰবাৰ জনাইছোঁ, মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গে কালৈ লিখিছিল চিঠি। চিঠিখনত কি লিখিছিল জুবিন গাৰ্গে? ছিংগাপুৰৰ পৰা আহি কি কৰাৰ কথা আছিল হাৰ্টথ্ৰব জুবিনে? ৰৈ ৰৈ বিনালে থাকিব নেকি সিদ্ধাৰ্থ শেখৰ আৰু অমৃত প্ৰভাৰ অভিনয়? কেনেকৈ লাভ কৰিব জুবিনৰ অটোগ্ৰাফ? পৰিচালক ৰাজেশ ভূঞাৰ হাতত জুবিনৰ কি আছে? আৰু এই সন্দৰ্ভত আমি সবিশেষ লৈ আহিছোঁ এই মুহূৰ্তত A to Z। মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গে কালৈ লিখিছিল চিঠি? চিঠিখনত কি লিখিছিল হাৰ্টথ্ৰব জুবিনে? আৰু ছিংগাপুৰৰ পৰা আহি কি কৰাৰ কথা আছিল জুবিন গাৰ্গে? এই সন্দৰ্ভত A to Z আহি পৰিছে DB নিউজৰ হাতত। আৰু এখন বিশেষ চিঠি এতিয়া চৰ্চালৈ আহিছে, পোহৰলৈ আহিছে। জুবিন গাৰ্গৰ এখন চিঠিৰ প্ৰসংগ এতিয়া চৰ্চিত হৈছে কেউদিশে। আৰু মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গে কালৈ লিখিছিল এই বিশেষ চিঠিখন? কাৰ হাতত আছে জুবিন গাৰ্গৰ সেই মৃত্যুৰ আগৰ চিঠিখন? মৃত্যুৰ আগৰ চিঠিখনত জুবিন গাৰ্গে কি লিখিছিল, কালৈ লিখিছিল? A to Z আহি পৰিছে DB নিউজৰ হাতত। আৰু ছিংগাপুৰৰ পৰা উভতি কি কৰাৰ কথা আছিল জুবিনে? ৰৈ ৰৈ বিনালে থাকিব নেকি সিদ্ধাৰ্থ শেখৰ অমৃত প্ৰভাৰ অভিনয়? যি তিনিটা নাম জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্ত হিচাপে ইতিমধ্যে প্ৰতিপন্ন হৈছে, সিদ্ধাৰ্থ শেখৰ অমৃত প্ৰভা, এই তিনিওৰে অভিনয় থাকিব নেকি ৰৈ ৰৈ বিনালে? তাক লৈও এতিয়া সৰ্বত্ৰ চৰ্চা অব্যাহত থকাৰ সময়ত DB নিউজৰ হাতত আহি পৰিছে ডাঙৰ খবৰ। মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গে এখন চিঠি লিখিছিল। আৰু এই চিঠিখন কালৈ লিখিছিল? কাৰ হাতত আছে জুবিনৰ মৃত্যুৰ আগৰ চিঠিখন? A to Z আমি জনাই যাম, এটা এটা কৰি জনাই যাম। কিন্তু এই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ যে চৰ্চালৈ আহিছে, পোহৰলৈ আহিছে এখন চিঠিৰ প্ৰসংগ। আৰু এই চিঠিখন লিখিছিল হাৰ্টথ্ৰব জুবিন গাৰ্গে। মৃত্যুৰ পূৰ্বে জুবিনে কালৈ লিখিছিল এই চিঠিখন? তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা অব্যাহত আছে। আৰু এই চৰ্চাৰ অৱসান ঘটাই DB নিউজৰ হাতত লৈ আহিছোঁ এই ডাঙৰ খবৰ। মৃত্যুৰ আগৰ চিঠিখন কাৰ হাতত আছে? কালৈ লিখিছিল জুবিনে সেই চিঠিখন? চিঠিখনত কি লিখিছিল? কিহৰ বিষয়ে চিঠিখনত লিখিছিল হাৰ্টথ্ৰব জুবিন গাৰ্গে? আৰু ৰৈ ৰৈ বিনালে থাকিব নেকি সিদ্ধাৰ্থ শেখৰ অমৃত প্ৰভাৰ অভিনয়? তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা ইতিমধ্যে অব্যাহত আছে। আমি পুনৰবাৰ জনাইছোঁ, মৃত্যুৰ পূৰ্বে হাৰ্টথ্ৰব জুবিন গাৰ্গে কালৈ চিঠি লিখিছিল? কি লিখিছিল চিঠিখনত? A to Z ইতিমধ্যে আহি পৰিছে। আৰু আটাইতকৈ ডাঙৰ খবৰ যে ৰৈ ৰৈ বিনালে থাকিব নেকি সিদ্ধাৰ্থ শেখৰ আৰু অমৃত প্ৰভাৰ অভিনয়? এইবোৰ কথা এতিয়া চৰ্চা অব্যাহত আছিল। আৰু এই চৰ্চাৰ অৱসান ঘটাই ইতিমধ্যেই কেতবোৰ বিস্ফোৰক খবৰ পোহৰলৈ আহিছে। এখন চিঠিৰ কথা চৰ্চালৈ আহিছে, যিখন চিঠি নিজেই লিখিছিল স্বয়ং জুবিন গাৰ্গে লিখা চিঠি এখন। মৃত্যুৰ আগৰ চিঠিখন কাৰ হাতত আছে? কি লিখিছিল চিঠিখনত? আৰু জুবিন গাৰ্গৰ মৃত্যুৰ আগৰ চিঠিখন এতিয়া কাৰ হাতত আছে? কি লিখিছিল চিঠিখনত? চিঠিখনত কিহৰ বিষয়ে আছিল? A to Z আমি এটা এটা কৰি জনাই যাম। কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে এখন চিঠিয়ে এতিয়া তোলপাৰ লগাইছে। আৰু চিঠিখন জুবিন গাৰ্গে এজন বিশেষ মানুহৰ হাতত দি গৈছিল। ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে এই চিঠিখন এজন বিশেষ ব্যক্তিক জুবিন গাৰ্গে দি থৈ গৈছিল। জুবিন গাৰ্গে জানিছিল নেকি ছিংগাপুৰৰ পৰা যে জুবিন গাৰ্গ উভতি আহিব নোৱাৰিব? এই কথা জুবিনে আগতেই অনুমান কৰিছিল নেকি? যাৰ বাবে এখন বিশেষ চিঠি দি থৈ গৈছিল। আৰু কাৰ হাতত দিছিল এই চিঠিখন? চিঠিখনত কি আছে? জুবিন গাৰ্গে কি লিখিছিল চিঠিখনত? A to Z ইতিমধ্যে আহি পৰিছে DB নিউজৰ হাতত। আমি ফুল প্লেটৰ জৰিয়তে এটা এটা কৰি জনাই যাব বিচাৰিছোঁ। আৰু মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গে লিখা চিঠিখন এতিয়া সৰ্বত্ৰ চৰ্চা অব্যাহত আছে। এখন চিঠিয়ে এতিয়া তোলপাৰ লগাইছে। আৰু যিখন চিঠি এলা বেচা অন্য কোনেও লিখা নাই। এই চিঠিখন লিখিছিল হাৰ্টথ্ৰব জুবিন গাৰ্গে। আৰু চিঠিখন লিখিছিল ছিংগাপুৰলৈ যোৱাৰ প্ৰাক মুহূৰ্তত এজন ব্যক্তিৰ হাতত এই চিঠিখন দি থৈ গৈছিল। এতিয়া প্ৰশ্ন হয়, মৃত্যুৰ পূৰ্বে জুবিনে কালৈ লিখিছিল এই চিঠিখন? চিঠিখনত কি লিখা হৈছিল? আৰু এই জুবিন গাৰ্গে লিখা মৃত্যুৰ আগৰ চিঠিখন এতিয়া কাৰ হাতত আছে? চিঠিখন এতিয়ালৈকে কাৰ হাতত আছে? সেয়া এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আমি লৈ আহিছোঁ। যে আমি পুনৰবাৰ জনাব বিচাৰিছোঁ যে আটাইতকৈ ডাঙৰ খবৰ যে চিঠিখনত কেতবোৰ গুৰুত্বপূৰ্ণ কথা লিখা হৈছিল। আৰু এই গুৰুত্বপূৰ্ণ কথাখিনি কাক বিশ্বাস কৰি এনে জুবিন গাৰ্গৰ ইমান কোন ঘনিষ্ঠ ব্যক্তি আছিল যাৰ হাতত মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গে এখন চিঠি দি থৈ গ'ল? আৰু ছিংগাপুৰলৈ যোৱাৰ পূৰ্বেই জুবিন গাৰ্গে এই চিঠিখন দি থৈ গৈছিল ব্যক্তিজনক। জুবিন গাৰ্গে আগতীয়াকৈ গম পাইছিল নেকি যে ছিংগাপুৰৰ পৰা যে জুবিন গাৰ্গ কায়িকভাৱে উভতি আহিব নোৱাৰিব? এই কথা কেনেবাকৈ জুবিন গাৰ্গে আগতীয়াকৈ অনুভৱ কৰিছিল নেকি? তাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা অব্যাহত আছে। কিন্তু ডাঙৰ খবৰটো হ'ল যে এখন চিঠি এতিয়া চৰ্চা কেন্দ্ৰবিন্দু হৈ পৰিছে। আৰু এই চিঠিখন লিখিছিল হাৰ্টথ্ৰব জুবিন গাৰ্গে।
মৃত্যুৰ আগৰ হয়তো অন্তিমখন চিঠি হ'ব এইখন জুবিন গাৰ্গৰ আৰু এই চিঠিখন কাৰ হাতত দি থৈ গৈছিল চিঠিখনত এনে কি আছে আৰু কি কথা সদৰি কৰিছিল চিঠিখনৰ যোগেদি যি কথা মুখেৰে ক'ব পৰা নাছিল জুবিন গাৰ্গে সেই কথাই লিখিছিল নেকি জুবিন গাৰ্গৰ মৃত্যুৰ আগৰ শেষৰ চিঠিখনত আৰু সেই শেষৰ মৃত্যুৰ আগৰ চিঠিখনক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা অব্যাহত থকাৰ সময়ত ডিবি নিউজৰ হাতত আহি পৰিছে কাৰ হাতত আছে জুবিন গাৰ্গৰ মৃত্যুৰ আগৰ চিঠিখন আৰু এই চিঠিখন এতিয়া যিহেতু চৰ্চাৰ কেন্দ্ৰবিন্দু আৰু সমান্তৰালভাৱে চৰ্চিত হৈছে ৰৈ ৰৈ বিনালে থাকিব নেকি জুবিনৰ মৃত্যুত অভিযুক্ত হৈ ইতিমধ্যেই কাৰাদণ্ড বিহা সিদ্ধাৰ্থ শেখৰ অমৃত প্ৰভাৰ অভিনয় থাকিব নেকি ৰৈ ৰৈ বিনালে ৰূপালী পৰ্দাত দেখিব নেকি শেখৰ অমৃত প্ৰভা আৰু সিদ্ধাৰ্থ শৰ্মাক তাক লৈ চৰ্চা অব্যাহত আছিল আৰু এই চৰ্চা অব্যাহত থকাৰ সময়তেই আমাৰ হাতত আহি পৰিছে এই মুহূৰ্তত ডাঙৰ খবৰ এখন চিঠি এতিয়া চৰ্চাত আৰু এই চিঠিখন হাৰ্টথ্ৰব জুবিন গাৰ্গে লিখা চিঠি এই চিঠিখন কাৰ হাতত অৰ্পণ কৰিছিল কোন এনে ঘনিষ্ঠ ব্যক্তি আছিল হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক নহয় অন্য এজন ব্যক্তিৰ হাততহে জুবিন গাৰ্গে দি গৈছিল এই চিঠিখন আৰু এই চিঠিখন লিখাৰ সময়ছোৱা যদি আপোনালোকক জনাওঁ এই সময়ৰ পৰিক্ৰমাটো আছিল ছিংগাপুৰলৈ যোৱাৰ প্ৰাক মুহূৰ্তত ছিংগাপুৰলৈ যোৱাৰ পূৰ্বেই এই চিঠিখন লিখিছিল জুবিন গাৰ্গে আৰু নিজেই লিখা এই চিঠিখন দি গৈছিল এজন বিশেষ ব্যক্তিক আৰু সেই বিশেষ ব্যক্তিজনৰ সৈতে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ কি সম্পৰ্ক যাৰ বাবে মুখেৰে ক'ব নোৱাৰা কথা কিছুমান চিঠি আকাৰে লিখি থৈ সেই ব্যক্তিজনক চিঠিখন দি থৈ গৈছিল আৰু তাক লৈ এতিয়া চৰ্চা অব্যাহত হৈছে যে জুবিন গাৰ্গে কেনেবাকৈ ছিংগাপুৰত যোৱাৰ পূৰ্বেই যিহেতু চিঠিখন ব্যক্তিজনৰ হাতত দিছিল গম পাইছিল নেকি আগতীয়াকৈ যে ছিংগাপুৰৰ পৰা জুবিন গাৰ্গ কায়িকভাৱে অসমলৈ আৰু উভতি আহিব নোৱাৰিব এই কথা জুবিন গাৰ্গে আগতীয়াকৈ কিবা উমান পাইছিল নেকি তাক লৈ এতিয়া চৰ্চিত হৈছে চৰ্চা অব্যাহত আছে সামাজিক মাধ্যমত কিন্তু এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ খবৰ যে মৃত্যুৰ পূৰ্বে জুবিনে কালৈ লিখিছিল চিঠি আৰু চিঠিখনত কি লিখিছিল কিহৰ বিষয়ে লিখিছিল আৰু এই চিঠিখন বৰ্তমান আছে কাৰ হাতত তাক লৈ এতিয়া চৰ্চা অব্যাহত আছে আৰু ইতিমধ্যে এ টু জেড আমাৰ হাতত আহি পৰিছে সেই খবৰ আহি পৰিছে চিঠিখন কাৰ হাতত আছে সেই তথ্যও আমাৰ হাতত আহি পৰিছে আৰু জুবিন গাৰ্গে এই চিঠিখনত কি কথা লিখিছিল সেই কথাও আমি এটা এটাকৈ জনাই যাব বিচাৰিম কিন্তু আটাইতকৈ ডাঙৰ খবৰ যে ইমান দিন পিছত এই চিঠিখন চৰ্চালৈ অহাৰ ৰহস্যও আছে আৰু এই চৰ্চাত কিয় আজিৰ দিনটোত কিয় এই চিঠিখন চৰ্চালৈ আহিছে কাইলৈ জুবিন গাৰ্গৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে মুক্তি পাব আৰু মাত্ৰ মুক্তিৰ এটা দিন পূৰ্বে এতিয়া এই চিঠিখন চৰ্চিত হৈছে ৰৈ ৰৈ বিনালে চিনেমাখনৰ সৈতে এই চিঠিখনৰ কি সম্পৰ্ক আছে তাক লৈ এতিয়া চৰ্চিত হৈছে কিন্তু ডাঙৰ খবৰ যে এজন বিশেষ ব্যক্তিক জুবিন গাৰ্গে দি থৈ গৈছিল চিঠিখন আৰু এই চিঠিখন কাৰ হাতত দিছিল সেই বিশেষ ব্যক্তিজন কোন সেই বিশেষ ব্যক্তিজনৰ সৈতে জুবিন গাৰ্গৰ কি সম্পৰ্ক সেই সন্দৰ্ভতো আপোনালোকক এটা এটাকৈ আমি জনাই যাম কিন্তু এই মুহূৰ্তত আমি আটাইতকৈ ডাঙৰ খবৰটো লৈ আহিছোঁ দিনটোৰ সবাতোকৈ ডাঙৰ খবৰ কাইলৈ জুবিন গাৰ্গৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে মুক্তি পাব ইতিমধ্যে ৰূপালী পৰ্দাত সাজু হৈ উঠিছে আৰু মুক্তিৰ পূৰ্বেই অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে দক্ষিণৰ কান্তাৰৰ দৰে ছবিকো টক্কৰ দিবলৈ সক্ষম হৈছে জুবিনৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে ছবিখনে আৰু সেই সময়তেই ৰৈ ৰৈ বিনালেৰ মুক্তিৰ প্ৰাক্ষণত এতিয়া চৰ্চিত হৈছে জুবিন গাৰ্গৰ এখন চিঠি আৰু জুবিন গাৰ্গে মৃত্যুৰ পূৰ্বে লিখা এখন চিঠি কাৰ হাতত আছে কি লিখিছিল চিঠিখন আৰু সেই কালৈ লিখিছিল এই চিঠিখন সেই বিশেষ ব্যক্তিজনৰ সৈতে জুবিন গাৰ্গৰ কি সম্পৰ্ক আৰু বিশেষ ব্যক্তিজন আৰু জুবিন গাৰ্গৰ এই চিঠিখনৰ সৈতে কাইলৈ মুক্তি পাবলগীয়া জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ সৈতে কেনেকুৱা যোগসূত্ৰ সেই সন্দৰ্ভত আমি এ টু জেড জনাই যাম কিন্তু এখন চিঠিয়ে এতিয়া সামাজিক মাধ্যমত তোলপাৰ লগাইছে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ আগৰ চিঠিখন কাৰ হাতত আছে এই মুহূৰ্তত আমি জনাই যাব বিচাৰিছোঁ আৰু মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গে এখন চিঠি দি থৈ গৈছিল আৰু এই চিঠিখন দিছিল ৰৈ ৰৈ বিনালেৰ পৰিচালক ৰাজেশ ভূঞা আৰু ৰাজেশ ভূঞাৰ হাতত এখন চিঠি দি গৈছিল এই কথা স্বয়ং ৰৈ ৰৈ বিনালেৰ পৰিচালক ৰাজেশ ভূঞাই নিজেই সদৰি কৰিছে যে ছিংগাপুৰলৈ যোৱাৰ প্ৰাক মুহূৰ্তত জুবিন গাৰ্গে এখন চিঠি দি থৈ গৈছিল ৰাজেশ ভূঞাক আৰু এই চিঠিখনত এতিয়া কি আছে ব্যক্তিজন ৰাজেশ ভূঞা এতিয়া ৰাজেশ ভূঞাক দিয়া চিঠিখনত কি আছিল এটা এটাকৈ আমি জনাই যাব বিচাৰিম এয়া হৈছে ৰাজেশ ভূঞাই আমি আনখন উইণ্ডত দেখুৱাই আছোঁ এখন বিশেষ ফটোগ্ৰাফ আৰু এই ফটোগ্ৰাফখন ৰাজেশ ভূঞাই মাত্ৰ 3টা দিন পূৰ্বে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে যিখন ছবিত দেখা গৈছে জুবিন গাৰ্গে ৰাজেশ ভূঞাৰ কান্ধত মূৰ থৈ শুই পৰিছে সম্ভৱতঃ এটা যাত্ৰাৰ
যাত্ৰাপথৰ ফটো এইখন আৰু এই ছবিখন চাই গম পাব কিমান আন্তৰিকতা থাকিব লাগিব কিমান ঘনিষ্ঠতা থাকিব লাগিব ৰাজেশ ভূঞাৰ সৈতে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আৰু এতিয়া তাক লৈ প্ৰশ্ন হৈছে যে ৰাজেশ ভূঞাৰ হাতত আগতীয়াকৈ এই চিঠিখন দি থৈ গ'ল কেনেবাকৈ জুবিন গাৰ্গে উমান পাইছিল নেকি যে মৃত্যুৰ অভিসন্ধি চলি আছে বুলি গম পাইছিল নেকি ছিংগাপুৰৰ পৰা যে কায়িকভাৱে জুবিন গাৰ্গ উভতিব নোৱাৰিব এই কথা আগতীয়াকৈ হাৰ্টথ্ৰবগৰাকীয়ে উমান পাইছিল নেকি যাৰ বাবে ছিংগাপুৰলৈ যোৱাৰ পূৰ্বেই এখন চিঠি লিখি ৰৈ ৰৈ বিনালেৰ পৰিচালক ৰাজেশ ভূঞাৰ হাতত দি থৈ গৈছিল আৰু ছিংগাপুৰৰ পৰা আহি কি কৰাৰ কথা আছিল তাকো উল্লেখ কৰা আছে বুলি জানিব পৰা গৈছে চিঠিখনত আৰু এতিয়া আমি জনাই যাম যে চিঠিখনত কি আছে আটাইতকৈ ডাঙৰ কথা সমান্তৰালভাৱে চৰ্চিত হৈছে আন এক প্ৰসংগ ৰৈ ৰৈ বিনালেত থাকিব নেকি সিদ্ধাৰ্থ শেখৰ আৰু অমৃতপ্ৰভাৰ অভিনয় তাক লৈ চৰ্চা অব্যাহত আছিল যিহেতু শ্বুটিঙৰ সময়ত দেখা গৈছিল এটা সৰু সৰু চৰিত্ৰত অমৃতপ্ৰভা শেখৰ আৰু সিদ্ধাৰ্থৰো থাকিব বুলি এক প্ৰকাৰ চৰ্চা হৈছিল কিন্তু এতিয়া ডাঙৰ খবৰটো হৈছে ছিংগাপুৰৰ পৰা আহি যিহেতু জুবিন গাৰ্গে ডাবিং কৰাৰ কথা আছিল ছিংগাপুৰৰ পৰা আহিয়েই ৰৈ ৰৈ বিনালেৰ ডাবিং কৰাৰ কথা আছিল আৰু সেই সময়কণ নাহিল জুবিন গাৰ্গে সেই সুযোগ নাপালেই কিন্তু জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্ত সিদ্ধাৰ্থ শেখৰ আৰু অমৃতপ্ৰভাৰ অভিনয় থাকিব নেকি কাইলৈ মুক্তি পাবলগীয়া ৰৈ ৰৈ বিনালেত তাক লৈ কিন্তু চৰ্চা অব্যাহত আছিল আৰু এই মুহূৰ্তত ডাঙৰ খবৰটো আহি পৰিছে যে ছিংগাপুৰৰ পৰা আহি যিহেতু জুবিন গাৰ্গে ডাবিং কৰিব নাপালে আনফালে জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্তৰ অভিনয় কোনে চাব পাৰে ৰৈ ৰৈ বিনালেত কিয় থাকিব অমৃতপ্ৰভাক মানুহে কিয় চাব সিদ্ধাৰ্থক কিয় চাব ৰূপালী পৰ্দাত শেখৰক কিয় চাব এই ধৰণৰ ৰাইজৰ দাবী উত্থাপন হৈছিল তাৰ পিছতেই ৰৈ ৰৈ বিনালেৰ পৰিচালক ৰাজেশ ভূঞাই সিদ্ধান্ত লৈছিল যে চিনেমাখনৰ পৰা সিদ্ধাৰ্থ শেখৰ আৰু অমৃতপ্ৰভাৰ ক্লিপসমূহ আঁতৰাই দিয়া হ'ব আৰু এই কথা কেইটামান দিন পূৰ্বেই ৰাজেশ ভূঞাই নিজেই সদৰি কৰিছিল কিন্তু আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে এখন চিঠি এতিয়া কাইলৈ ৰৈ ৰৈ বিনালে মুক্তি পাব কাইলৈৰ দিনটোত ৰূপালী পৰ্দাত উজলি উঠিব অসমৰ চিনেমা জগতত এক নৱজাগৰণ সৃষ্টিকাৰী এখন চিনেমা হিচাপে কাইলৈৰ দিনটোত প্ৰতিপন্ন হ'ব জুবিন গাৰ্গৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে আৰু ৰৈ ৰৈ বিনালেৰ প্ৰাক্ষণত এতিয়া এই চিঠিখন চৰ্চালৈ আহিছে যিখন চিঠি জুবিন গাৰ্গে ছিংগাপুৰলৈ যোৱাৰ পূৰ্বেই অৰ্থাৎ মৃত্যুৰ পূৰ্বেই ৰৈ ৰৈ বিনালেৰ পৰিচালক ৰাজেশ ভূঞাৰ হাতত দি থৈ গৈছিল এতিয়া আমি জনাব বিচাৰিছোঁ সেই চিঠিখনত জুবিন গাৰ্গেনো কি লিখিছিল আমি এটাকৈ জনাব বিচাৰিছোঁ জুবিন গাৰ্গে ৰৈ ৰৈ বিনালেৰ প্ৰমোশ্যন কেনেকৈ কৰিব বিচাৰিছিল সেই সন্দৰ্ভতো এই চিঠিখনত উল্লেখ আছিল জুবিন গাৰ্গৰ অটোগ্ৰাফ কেনেকৈ লাভ কৰিব আপুনিও বিচাৰে নেকি জুবিন গাৰ্গৰ স্বাক্ষৰ সম্বলিত বা জুবিন গাৰ্গৰ অটোগ্ৰাফ আপোনাৰ হাতত থাকক তেন্তে আপুনি সেই অটোগ্ৰাফ কেনেকৈ লাভ কৰিব আমি জনাই গৈছোঁ এটাকৈ আৰু চিঠিখনৰ প্ৰসংগলৈ আহিছোঁ চিঠিখনত কি লিখা আছিল অন্তৰ্ভাগত কি আছে ৰাজেশ ভূঞাৰ হাতত চিঠিখন আছে হয় কিন্তু এই চিঠিখনত লিখিছে কি আমি পাঠ কৰি দিব বিচাৰিছোঁ জুবিন গাৰ্গৰ এখন চিঠি আছে ৰাজেশ ভূঞাৰ হাতত আৰু ছিংগাপুৰত যোৱাৰ পূৰ্বেই এখন চিঠি দি গৈছিল পৰিচালক ৰাজেশ ভূঞাৰ হাতত আৰু এই চিঠিখন আছিল জুবিন গাৰ্গৰ সেই সন্দৰ্ভত ৰাজেশ ভূঞাই কয় যে 15 ছেপ্টেম্বৰৰ দিনা তেতিয়া ছবিখনৰ সম্পাদনাৰ কাম কৰি আছিলোঁ জুবিন গাৰ্গো তাত আহিছিল তাতে ছবিখনৰ প্ৰচাৰৰ সন্দৰ্ভত আলোচনা হৈছিল তেতিয়া জুবিন গাৰ্গে এইবাৰৰ প্ৰচাৰটো অকণমান বেলেগ ধৰণে কৰিম বুলি উল্লেখ কৰিছিল লগতে ৰাজেশ ভূঞাই কৈছে যে তেওঁ জুবিন গাৰ্গে কৈছিল সকলোৱে মোৰ ওচৰলৈ আহে অটোগ্ৰাফ বিচাৰি মোৰ সান্নিধ্য বিচাৰি সকলোকে যিহেতু একে সময়তেই লগ কৰাটো সম্ভৱো নহয় গতিকে এনেকুৱা এটা কাম কৰিম যাতে সকলোৱে মোৰ সান্নিধ্যটো পায় মই এটা অটোগ্ৰাফ দিম আৰু লগতে ৰাইজক ছবিখন চাবলৈ আহ্বান জনাম সেই আহ্বানটোহে এটা টোকা লিখি থৈ গৈছিল আৰু সেইখিনিয়েই আমাৰ মাজত থকা জুবিন গাৰ্গৰ শেষৰ হাতৰ আখৰ বুলি দাবী কৰিছে ৰাজেশ ভূঞাই আমি পুনৰবাৰ জনাব বিচাৰোঁ যদি সম্ভৱ হয় আমি আনখন উইণ্ডত এই চিঠিখন দেখুৱাম কি লিখিছিল আৰু এইদৰেই জুবিন গাৰ্গৰ হাতৰ আখৰ সম্বলিত এইখনেই অন্তিমখন পত্ৰ আৰু এইদৰে জুবিন গাৰ্গে এয়াই আচলতে জুবিন গাৰ্গৰ হাতৰ শেষৰ আখৰ কেইটা এইকেইটা আৰু এইদৰে ৰাজেশ ভূঞাই দাবী কৰিছে জুবিনৰ হাতৰ শেষৰ আখৰ এইকেইটা আৰু জুবিন গাৰ্গেই বিচাৰিছিল যে এইবাৰ প্ৰমোশ্যনটো অলপ বেলেগ ধৰণে কৰা হওক কাৰণ অইন কিবাৰ আমি কলেজে ইউনিভাৰ্চিটিয়ে ঘূৰি ফুৰোঁ প্ৰমোশ্যন কৰোঁ এইবাৰ অকণমান বেলেগ ধৰণে কৰা যাওক বহুতেই আহে যিহেতু মোৰ অটোগ্ৰাফ বিচাৰি এইবাৰ চিনেমাখনৰ প্ৰমোশ্যন অটোগ্ৰাফৰ জৰিয়তে কৰা হওক তেনে এক প্ৰমোশ্যনৰ সিদ্ধান্ত যেন লৈছিল তেনে এক চিন্তা চৰ্চা কৰিছিল হাৰ্টথ্ৰব জুবিন গাৰ্গে আৰু কথামতেই কাম এইদৰেই ৰাজেশ ভূঞাক নিজৰ
চিনেমাৰ প্ৰমোচনৰ বিষয়ে সদৰি কৰি এইদৰেই জুবিন গাৰ্গৰ হাতৰ আখৰ সম্বলিত পত্ৰ দি থৈ গৈছিল ৰাজেশ ভূঞাৰ হাতত। আৰু যিখন চিনেমা কাইলৈ এতিয়া প্ৰত্যেকৰে বহু প্ৰতীক্ষিত ৰৈ ৰৈ বিনালে ৰূপালী পৰ্দাত উজলি উঠিব। কিন্তু আন এক প্ৰসংগ, ৰৈ ৰৈ বিনালে থাকিব নেকি সিদ্ধাৰ্থ, অমৃতপ্ৰভা আৰু শেখৰৰ অভিনয়? এই সন্দৰ্ভতো যিহেতু চৰ্চা অব্যাহত আছিল আৰু সেই চৰ্চাৰ অৱসান ইতিমধ্যেই ঘটিছে। কাৰণ ছবিখনত যি কথা চৰ্চিত হৈছিল যে ৰৈ ৰৈ বিনালেত সিদ্ধাৰ্থ, শেখৰ, অমৃতপ্ৰভাই অভিনয় কৰাটো মিছা কথা নহয়, কিন্তু সেই ক্লিপসমূহ ইতিমধ্যেই আঁতৰাই দিয়া হৈছে বুলি বা আঁতৰাই দিয়া হ'ব বুলি সদৰি কৰিছিল পৰিচালক ৰাজেশ ভূঞাই। আমি পুনৰবাৰ কৈছোঁ যে 31 অক্টোবৰ অৰ্থাৎ কাইলৈ মুক্তি লাভ কৰিব অসমৰ হিয়াৰ বধূ জুবিন গাৰ্গ অভিনীত তথা প্ৰযোজিত শেষৰখন ছবি ৰৈ ৰৈ বিনালে। আৰু ইতিমধ্যেই মহানগৰীৰ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত ছবিখনৰ শেষৰটো শ্বুটিং হৈছিল। আৰু ৰৈ ৰৈ বিনালে ছবিখনৰ লগত নাম সাঙুৰ খাই আছে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু গায়িকা অমৃতপ্ৰভা মহন্ত, যাক লৈ অসমৰ ৰাইজে এতিয়া বিভিন্ন মন্তব্য কৰা দেখা গৈছে। সেয়ে ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যেই জুবিন গাৰ্গৰ শেষৰখন সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ পৰা আঁতৰোৱা হ'ব সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ নাম আৰু দৃশ্যাংশটো নাথাকেই, অভিনয়টো নাথাকেই, নামো আঁতৰাই দিয়া হ'ব বুলি এক প্ৰকাৰ সদৰি কৰিছে ৰৈ ৰৈ বিনালেৰ পৰিচালক ৰাজেশ ভূঞাই। আৰু এইদৰেই এখন চিঠি যিহেতু চৰ্চাত আছিল, আমি সেই চৰ্চাৰ অৱসান ঘটাই সেই খবৰটো আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ যে জুবিন গাৰ্গে মৃত্যুৰ পূৰ্বে অৰ্থাৎ ছিংগাপুৰলৈ যোৱাৰ পূৰ্বেই এখন বিশেষ পত্ৰ দি থৈ গৈছিল ৰৈ ৰৈ বিনালে ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাৰ হাতত। আৰু সেই পত্ৰখনতেই জুবিন গাৰ্গে ৰৈ ৰৈ বিনালেৰ প্ৰমোচন কি ধৰণে কৰিব তাক লৈ যেন এক প্ৰকাৰ সদৰি কৰিছিল। আৰু অটোগ্ৰাফৰ জৰিয়তেও যে প্ৰমোচন কৰিব পাৰি সেই ধাৰণা সেই পত্ৰখনৰ জৰিয়তে দি গৈছিল জুবিন গাৰ্গে। আৰু যিখন পত্ৰ এতিয়া যিখন জুবিন গাৰ্গৰ হাতৰ আখৰ সম্বলিত যি অটোগ্ৰাফ এতিয়া ভাইৰেল হৈ আছে, এয়া জুবিন গাৰ্গৰ হাতৰ শেষৰ আখৰ বুলি এক প্ৰকাৰ দাবী কৰিছে ৰৈ ৰৈ বিনালেৰ পৰিচালক ৰাজেশ ভূঞাই।